নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয়, ৰাস্তা বনাম দলং বনাম আমিও বোলো হয়, পোকে খোৱা চাউল দালিৰ সাহাৰ্য মোক নালাগে, অ' মন্ত্ৰী বিচাৰি দে, তিনিজনী মোৰ ছাগলী বিচাৰি দে। আৰু বহুত মানে বিতৰ্কও হৈছে গানটোক লৈ, বহুতে কিছুমান বেয়া কমেণ্টো দিছে, ভাল কমেণ্টো আছে, চব আছে মানে গান। এই ভিডিঅ'টো চেনিৰামসকলক শ্বেয়াৰ কৰা। পিৰিতি নামৰে নলবি জ্যোতি, যাকে তাকে পাই, খোপনি হেৰাব লৰিব খুটি, পৰিবি লুটি খাই। মোৰ জীৱনৰ মানে একদম সপোনটো আছিলে জুবিন দাক লগ পোৱাৰ মানে। হয় হয়, ময়ে গাইছিলোঁ। মই মানে এনেই গীতটো অলৰেডি আছে, এক্সিষ্ট কৰে এই গানটো, ডিম্পী সোণোৱাল বাৰ। মই সেইটোকে গানটো ৰিক্ৰিয়েট কৰিছিলোঁ বানপানীৰ সময়ত, যেতিয়া আমাৰ তাত বানপানী আহিছিলে। আৰু বহুত বেছি চৰ্চা লাভ কৰিব বুলি ভবা নাছিলোঁ ইমান, তথাপিতো বহুত বেছি চৰ্চাই লাভ কৰিলে আচলতে। তোমালোকৰ তাত বানপানী হৈছে? হয় হয়, আমাৰ তাত বানপানী হৈছিলে। ঘৰত সোমাইছে নাই? আমাৰ ঘৰত আমাৰ গেৰেজটোত সোমালে, কিন্তু আমাৰ ঘৰত সম্পূৰ্ণকৈ সোমাবলৈ নাপালে মানে আচলতে। হয়, তুমি কি পঢ়ি আছা এতিয়া? মই এইবাৰ BA থাৰ্ড ছেম, শিৱসাগৰ ইউনিভাৰ্চিটিত পলিটিকেল মেজৰলৈ পঢ়ি আছোঁ। আৰু যদি আমি প্ৰথমে সেই গীতটোৱে অকণমান শুনি লওঁ নেকি তোমাৰ কণ্ঠত? নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয়, ৰাস্তা বনাম দলং বনাম আমিও বোলো হয়, পোকে খোৱা চাউল দালিৰ সাহাৰ্য মোক নালাগে, অ' মন্ত্ৰী বিচাৰি দে, তিনিজনী মোৰ ছাগলী বিচাৰি দে, অ' মন্ত্ৰী বিচাৰি দে, নহ'লে মই দিয়া ভোটটি উভতাই দে। ধন্যবাদ। প্ৰথমে সুধো যে তুমি যিটো গীত এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ আছে, চৰ্চা হৈ আছে বিশেষকে, তুমি কিয় বনাম বুলি ভাবিলা বা কিয় বনালা? মানে মনত গানটো আহি আছিলে আৰু সেইকাৰণে মানে মই ভাবিলোঁ বনাই দিওঁ। আৰু বহুত দিনৰ আগত মই এই ভিডিঅ'টো মানে দেখিছিলোঁ, ইনষ্টাত কোনোবা বাই এজনীয়ে বনাইছিলে। সেই গানটোত মানে তেওঁ ৰীল বনাইছিলে, মই গাই পেলাই দিছিলোঁ মানে। এনেই মই গাই পেলাই দি দিলোঁ আৰু বহুত তেনেকৈ মানুহখিনিয়ে আঁকোৱালি ল'লে। মানে আৰু বহুত মানে বিতৰ্কও হৈছে গানটোক লৈ, বহুতে কিছুমান বেয়া কমেণ্টো দিছে, ভাল কমেণ্টো আছে, চব আছে মানে গান। নিগেটিভ পজিটিভ দুইটা ছাইডে আছে। মই আচলতে কোনো পলিটিকেলি গানটো গোৱা নাছিলোঁ, মই এনেই আৰু গানটো মনত আহি আছিলে, মই ভাবিলোঁ গাই দিওঁ। এতিয়া ভাইৰেল হোৱাৰ পিছত কোনোবাই কিবা কৈছে নেকি তোমাক? ভাইৰেল হোৱাৰ পিছত কমেণ্টততো বহুত মানে কিবা কিবি হৈ গৈছে আৰু, কিন্তু কি হৈছে? কমেণ্টত মানে ডন হৈ আছে মানে পুৰা মানুহ, এখিনি মানুহৰ লগত বাকী মানুহ এখিনি ডন নিজেই লাগি আছে নিজৰ মাজতে মানে। মই আচলতে সেইটো মানে ডন কৰিবলৈ বা চৰকাৰক ক্ৰিটিচাইজ কৰি পেলাই গোৱা নাছিলোঁ, মনত আহি আছিলে, ভাবিলোঁ গাই দিওঁ, সেয়াই। ভাইৰেল? এতিয়া ভাইৰেল। তুমিও ভাইৰেল হৈ গ'লা? হয়, এতিয়া ভাইৰেল হৈ? ভালে লাগিছে। আৰু ইভাগেও মই কণ্টেণ্ট ক্ৰিয়েট কৰি থাকোঁ যিহেতু, বহুত মানুহে চিনি পায় বাৰু তেনেকৈ, এইবোৰ গানো গাই থাকোঁ। এইবাৰ খালি অলপ বেছি বিশেষ মানে গানটো, যিয়ে মানে আৰু অলপ বেছি উঠাই দিলে। আজিৰ পৰা আৰু চিনি পোৱা হ'ব মানে? হয় হয়, আপোনাক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মাতি অনাৰ কাৰণে। আৰু আমি এইখিনিতে যদি কিবা এটা শুনিব বিচাৰোঁ, কি শুনাব এবাৰ? মই জুবিন দাৰ গান এটাকে গাই দিওঁ। মোৰ মনৰে কল্পনা যিটো কাহুৱানা, মোৰ প্ৰেমৰে থাপনা, তুলসী হোৱানা, অভিনৱ মৰমৰ বিয়াকুল কৰা না, মোৰ মনৰে কল্পনা যিটো কাহুৱানা, মোৰ প্ৰেমৰে থাপনা, তুলসী হোৱানা। ধন্যবাদ। ইমান ধুনীয়াকে ক'ৰবাত শিকি আছা, তুমি যিহেতু শিকি আছা, ভৱিষ্যতে তোমাৰ কি কৰা মন? গীতটোকে আগুৱাই লৈ যোৱাৰ মন নে বেলেগ কিবা কৰাৰ মন আছে? গীতৰ ক্ষেত্ৰতে আগুৱাই যাবলৈ মন আছে, মানে সেইটোৱে মই প্ৰফেশ্যন মানে বিচাৰি লৈছোঁ আৰু যে মই এইটো কৰিম মানে। মই পঢ়ি আছোঁ বৰ্তমান BA, তথাপিতো মানে মোৰ সংগীত জগতৰ প্ৰতি বেছিকৈ মনটো আছে মানে, পঢ়াৰ বাহিৰেও। কিয় ইমান সংগীত জগতৰ প্ৰতি মন? গান গাই থকা, শুনি থকা কাৰণে
গান গাই আৰু শুনি মানে মই আটাইতকৈ বেছিয়ে ভাল পাওঁ। মই এনেই থাকিলেও গানেই শুনি থাকোঁ বা গানেই গাই থাকোঁ। ঘৰত মোৰ মানে মাহঁতে অশান্তি পাই যায়গৈ, ইমানেই মই মানে চিঞৰি চিঞৰি গানেই গাই থাকোঁ যেতিয়াই তেতিয়াই। সেইকাৰণে মানে মোৰ এইটো আসক্তি বুলিও ক'ব পাৰি গানটো। মই যেতিয়া মোৰ যিয়ে নহওক, মোৰ যি ছিটুৱেশ্যনেই নাহওক কিয়, মই অকল গান মানে নিজে চিলেক্ট কৰোঁ যে এইটোৱে মই গানেই শুনিম বা গানেই কিবা এটা কৰিম, বা বাকীবোৰে যেনেকৈ কিবা কিবা কাম কৰি নিজক হেৰি কৰে ন, ডিষ্ট্ৰেক্ট কৰে, মই গানক লৈ তেনেকৈ মানে সকলোৰ পৰা আঁতৰি আহোঁ। তুমি একদম কিমান বছৰ বয়সত গান গাইছা? ক্লাছ 1-2ৰ পৰা মই গাইছোঁ আৰু 5 বছৰ মানৰ পৰা? তিমান মানৰ পৰাই। প্ৰথমখন মঞ্চ মনত আছেনে? প্ৰথমখন মঞ্চ মানে মই স্কুলত গাইছিলোঁ প্ৰথমে, তাৰপিছত এনেকৈ ভূপেন হাজৰিকাৰ যি সংগীত প্ৰতিযোগিতা পাতে সেনেকৈ প্ৰতিযোগিতাবোৰ হেৰি কৰিছিলোঁ। তেনেকেই আৰু ইভাগে মই এতিয়া প্ৰগ্ৰেমো কৰি আছোঁ। প্ৰগ্ৰেম বহুত এনেকেই এবাৰ কেঞ্চেল হৈ গ'ল বহুত। হেৰি এই বহাগ বিহুৰ সময়তে বহুত পৰীক্ষাও আহি গ'ল, পৰীক্ষাকো টাইম দিব লাগিব আৰু পৰীক্ষাটো নিদিলেও নহ'ব, সেইকাৰণে মানে এইবাৰ বহুত তেনেকৈ কেঞ্চেলেই হৈ গ'ল। মই বিহু প্ৰগ্ৰেমো কৰি থাকোঁ। সেয়াই। তুমি জুবিন দাৰ গীত গাইছা, জুবিন দাক লগ পোৱা হৈছিল নে নাই? সেইটোৱে মোৰ জীৱনৰ মানে আটাইতকৈ ডাঙৰ কাৰ্জ হৈ গ'ল। মানে মই জুবিন দাক মানে বহুতবাৰ আমাৰ শিৱসাগৰ আহিছে, মই ঘৰত মানে কৈছোঁ আৰু যে মই জুবিন দাক লগ কৰিম। মোৰ জীৱনৰ মানে একদম সপোনটো আছিলে জুবিন দাক লগ পোৱা মানে। কিন্তু এতিয়া যিহেতু তেওঁ ঢুকাই গ'ল, তাৰপিছত মানে মই বহুত কান্দিলোঁ। ঘৰত কৈছোঁ যে মোক যাবলৈ নিদিলা, বৰ্ডিং ফিল্ডত আহিলে, কাৰেংঘৰত আহিলে, তলাতল ঘৰত আহিলে, চবতে আহিলে, কিন্তু মোক যাবলৈ নিদিলা। এতিয়া মোক লগ কৰাই দিয়া নাজানো মানে। মই মানে একদম কিবা হৈ গৈছিলোঁ। মোক মানে তেওঁক লগ পোৱাটো মানে একদম মোৰ সপোন আছিলে আৰু তেওঁৰ লগত এবাৰ গান গোৱাটো, কিন্তু সেয়া সম্পূৰ্ণ নহ'ল। তথাপিতো তেওঁ ঢুকোৱাৰ পিছত এবাৰ তেওঁৰ তাত গ'লোঁ আৰু জুবিন ক্ষেত্ৰলৈ গ'লোঁ। বিহু বুলি কৈছা যেতিয়া বিহু এটা শুনিব পাৰি নেকি? পাৰি। মৰম লগাই লগাই মৰম লগাই লগাই মাজনী কৰি পাগলী, মাজনী কৰি পাগলী, মাজনী যিদিন তোমাক অকল ঘৰতে কাষতে পাম, মৰম কৰি কৰি মৰম কৰি কৰি মাজনী হাঁহিলে হহুৱাম, মাজনী মৰমে কন্দুৱাম, মাজনী যৌৱনৰ নদী দুয়োনদী ভাহি যাম। বিহু আৰু কি গাই ভাল পোৱা? বাহিৰৰ হিন্দী বলিউড তেনেকুৱা কোৱা নেকি? মই হিন্দী বেছিকৈ শুনি নাথাকোঁ, মই অসমীয়া গানকে বেছি প্ৰিফাৰ কৰোঁ। মানে মই অসমীয়া গানেই শুনো। আৰু মই বিহুটো যেনেকৈ গাওঁ ন, বিহু ছিজনটো থাকেই, ইভাগেও গাই থাকোঁ। আৰু মই হিন্দী গান ইমান এটা বেছি নুশুনো। মানে শুনো, কিন্তু মানে সেইটো গোৱাতকৈ মই বেছিকৈ অসমীয়াটোহে প্ৰিফাৰ কৰোঁ। মানে তুমি পঢ়ি থকাৰ পিছত তোমাৰ ফিউচাৰ পৰিকল্পনা কি? ফিউচাৰ পৰিকল্পনাটো মোৰ সংগীত জগতত আগবাঢ়ি যাবলৈ মন আছে। ডিগ্ৰীটো যিহেতু লাগেই বৰ্তমান, পিছত কিবা চিন্তা কৰা হ'ব আৰু চাকৰি বাকৰিৰ কথা। এতিয়া বৰ্তমান মোৰ সংগীত জগতত বেছিকৈ মনটো আছে, মই তাতে এতিয়া ফ'কাছ কৰি আছোঁ। কণ্টেণ্ট ক্ৰিয়েট কৰি 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 মানে মানুহবোৰৰ মাজলৈ মই সোমাই গৈছোঁ যেন তেন। আৰু বহুত টান হয় বস্তুটো, কণ্টেণ্ট ক্ৰিয়েট কৰাটো বহুত টান হয়। গান বাছি, গানটো আকৌ ভইচ উলিয়াই, তাৰপিছত মিউজিক উলিয়াই তেনেকৈ গোৱা বহুত কষ্ট হয়। বহুতে ভাবে সহজ বুলি ভাবে কণ্টেণ্ট ক্ৰিয়েশ্যনটো, হয়নে? নহয়, একদমেই সহজ নহয়। কণ্টেণ্ট ক্ৰিয়েশ্যন বহুত টান হয় মোৰ কাৰণে বিশেষকৈ। মই এতিয়া উঠোঁতে মোৰ এতিয়া প্ৰায় 2 বছৰ লাগিছে। মই 2 বছৰত বহুত ষ্ট্ৰাগল কৰি মানে উঠিছোঁ। কেতিয়াবা ধৰি লওক নামি যায় ৰিচটো, একেবাৰে মানুহে নোপোৱা হৈ যায়। আৰু পৰীক্ষা টাইমত তেনেকৈ বনাবলৈও নহয়, সেইকাৰণে বহুত কষ্ট কৰিব লাগে। গান এটা বিচাৰিব লাগে, কোনটো গান চলিব চাব লাগে। এতিয়া মানে কেইদিনমানৰ পৰা খুব ভাইৰেল হৈ আছে। মানে মই যদি ধৰি লওক কাৰোবাক টেগ কৰিব কওঁ, সেইটো মানে পূৰা চলি যায়। কিন্তু মই যদি একদম ছিৰিয়াছকৈ গান এটা গাওঁ, সেইটো কিন্তু ইমানটো ভালকৈ নচলে। মানে তেনেকুৱা ধৰণৰ। মই কালি পৰহিৰ ভিতৰত মই এটা গান দিছোঁ, জুবিন দাৰ গান দিছোঁ, সেইটো ইমান মানে ভাইৰেল হোৱা নাই। কিন্তু মই যদি কৈ দিওঁ ন, আমুকক শ্বেয়াৰ কৰা, তামুকক শ্বেয়াৰ কৰা, ল'ৰাটোক শ্বেয়াৰ কৰা, ছোৱালীজনীক শ্বেয়াৰ কৰা, সেইকেইটা গান মানে পূৰা ভাইৰেল হৈ গৈছেগৈ। এতিয়া তুমি এনেকৈ কোৱাচোন, আমাৰ কাক শ্বেয়াৰ কৰিব লাগে? এটা গান গোৱা, এটা ডেডিক কৰা কাৰোবাৰ বাবে, কাৰ বাবে কৰিবা? কাৰ বাবে কৰিম? মোৰ ৰীলত থকা এটাই মই গাই দিছোঁ। এই ভিডিঅ'টো চেনিৰামসকলক শ্বেয়াৰ কৰা। পিৰিতি নামৰে নলবি জ্যোতি, যাকে তাকে খুপনি দিব খুটি, পৰিবি লুটি খাই।
পিৰিতি নামৰে নলবি যদি যাকে তাকে পাই খুবমনিহে যাব লৰিব খুটি পৰিবি লুটি খাই ধন্যবাদ মই গানটো তোমাৰ শুনিছো যেতিয়া মই এটা এক্সপ্ৰেছন তোমাৰ মুখৰ যিবোৰ ভাঁজ সেইবোৰ বিশেষকে চাই আছিলো গীতটোতো তুমি ধুনীয়া গোৱাই এক্সপ্ৰেছনো দিয়া নেকি এক্সপ্ৰেশ্যনটো আহি যায় মানে সেইটো টাইমত মই গানটো গাই থাকিলে মোৰ আহি যায় আৰু এক্সপ্ৰেশ্যন পূৰা ধুনীয়া এই ভিডিঅ'টো বৰলাসকললৈ শ্বেয়াৰ কৰি দিয়া চাউল চালিবলে চালনি চোতাল সাৰিবলে বাঢ়নি লাগে চালি মাৰিব বলৈ তাত এই ছোৱালী বিচাৰি বিচাৰি বয়সে মাগি আনি খাবগৈ লাগিব বৰলা ভাত ধন্যবাদ মজা আৰু তোমাৰ ঘৰত গীত গোৱাত কেনেকুৱা ছাপোৰ্ট ঘৰত বহুত ছাপোৰ্ট কৰে মোৰ মা দেউতাই মানে মোৰ যেতিয়া প্ৰগ্ৰেম থাকে ন মোৰ মা দেউতাক মই লৈ যাওঁ আৰু তেওঁলোকে বহুত ৰাতি মানে যিমান টাইমলৈকে হয় তেওঁলোক তাতে বহি থাকে দেই মানে মোৰ লগত যিহেতু যায় ন তেওঁলোকেও মোৰ লগতে সমানেই টোপনি ক্ষতি হয় মানে বহুত ছাপোৰ্ট কৰে সেইটো ক্ষেত্ৰত বেছিকে ভয় কালে লাগে মালে কি কয় মায়ে মায়ে গালি দিয়ে কাজিয়া লগা হয় নাই কাজিয়া লগা হয় মোৰ বা আছে বাৰ লগত কাজিয়া লাগি থাকিলে আৰু মা আহি যায় তাৰপিছত পিটনো খাইছোঁ আগতে সৰুতে এতিয়া অকণমান কমিছে বাৰু দেউতাই বাৰু মৰম কৰে ইমান হেৰি দেউতা দেউতাক লগত আহিছে কাৰণে দেউতাক ভাল লগাইছা নেকি নাই দেউতাই ইমান হেৰি কৰি নাথাকে নকৰে। মায়েহে গালি চালি দিয়ে পিতে কিন্তু দেউতাই ইমান মানে গালি এটা দিয়ে আৰু কেতিয়াবা বেছি হৈ গ'লে ঘৰত কোন কোন আছে তোমাৰ মই মা দেউতা আৰু বা মই এটা গেম টাইপ হ'ব হা ঠিক আছে মই তোমাক সুধিম তুমি ক'ব লাগিব হ'বনে হয় কিন্তু এইটো না ক'ব নোৱাৰিবা কিন্তু না ক'লে পানিচমেণ্টটো বাঢ়ি গৈ থাকিব মানে ঠিক আছে প্ৰথমে সুধো তোমাৰ তুমি খাই বেয়া পোৱা 5বিধ বস্তুৰ নাম ভেজিটেবলছ কি হয় কেৰেলা ভেকুৰী শাক কচু জাতিলাও কোমোৰা মানে যিখিনি মানে অলপ ভাল বুলি কয় মানুহে সেইখিনি বেয়া পোৱা নেকি সেইখিনিয়ে বেয়া পাওঁ মই ঘৰত গালি পাৰে নাই পাৰে বহুত পাৰে মোক খুৱাবলৈ চেষ্টা কৰে কিন্তু মই মানে বাচি একদম ধনিয়াটো বাচি থৈ দিওঁ মানে চাইডত আৰু চবতকে খাই ভাল পোৱা 5বিধ বেঙেনা মাছ মাংসটো থাকেই তাৰপিছতে ৰঙালাওটো খাওঁ ইমান বেছিও নহয় ভালেই লাগে আৰু আলু সেইবোৰে ফাষ্ট ফুডৰ কি ভাল পোৱা ম'ম' চাওমিন ফ্ৰাইড ৰাইচ ফুচকা চিকেন চবতকে ফেভৰেট কোনটো ফাষ্ট ফুড ম'ম' ম'ম'টো কি নাজানো কেলে কিন্তু ভাল লাগে ম'ম'টো খাই ভাল লাগে আৰু ৰমেন দানৰ দ্বাৰাই গান এটা গুণগুণাই দিছোঁ বেলি ফুল ধুনীয়া দেখি হালধীয়া বগাকৈ মালতী পাহি অতি কম বয়সত তুমি বৰ ধুনীয়া বুকু চাত লওঁ এনেকে তুলি ই জানই ভাবি তোমাকে ৰাতি 12 বাজে গাৰু ঘূৰাই প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হ'ব পাই ভাবি তোমাকে ৰাতি 12 বাজে গাৰু ঘূৰাই প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হ'ব পাই ধন্যবাদ মজা নিজৰ গীত ওলোৱাৰ কিবা পৰিকল্পনা মই 2 বছৰমান হ'ল মই গীত এটা উলিয়াইছিলোঁ মানে কি হ'ল সেইটো টাইমত গীতটো উলিওৱা টাইমত মই ইয়াৰ পৰা গুৱাহাটী গ'লোঁ গুৱাহাটী গৈ পেলাই পানীটো চেঞ্জ হৈ গ'ল মোৰ ভইচটো তাত চেঞ্জ হৈ গ'ল যোনদিনা ৰেকৰ্ডিং আছিলে তাৰ বহুত কষ্টকৈ মানে গানটো উলিওৱা হৈ গ'ল আৰু বহুত দিনৰ আগতে লোৱা আছিলে গানটো সেইটো টাইমত ৰিলিজ কৰি দিয়া হ'ল আৰু খালি ইমান এটা বাৰু জনপ্ৰিয়তা লাভ কৰা নাই হেৰি মানে ধৰি লওক এতিয়া যোনবোৰ গান চলি আছে ৰিলত ভাইৰেল তেনেকুৱা ধৰণৰ গান নহয় মানে অলপ বেলেগ আছিলে অকণমান গুণগুণাই দিছোঁ तिम्रो न मेरो मायाले हाम्रो मायाले दुनियाँले हर्छ रे हाम्रो माया रे दुनियाँले हर्छ रे हाम्रो माया रे তোৰ মানে তাৰপিছত অলপ ধৰি লওক লাজুকি তোমাৰে হাঁহিতে সেনেকৈ আছিলে মানে গানটো
তাৰপিছত তুমি আৰু কি কৰা মন আছে গান গোৱাৰ বাহিৰে চাপোজ তোমাক এদিনৰ কাৰণে গান গাব নিদিলে ঠিক আছে তেতিয়া কি কৰিবা তেতিয়া এদিনৰ কাৰণে গান গাবলৈ নিদিলে বিহু নাচিম। নাচিবা তথাপি মানে গান ৰিলেটেডতে থাকিবা নেকি? গান ৰিলেটেড আজৰি সময়ত গান গোৱাৰ বাহিৰে কি কৰা হয় মোবাইল চোৱা হয় বেছিকৈ। মানে গানটোতো থাকেই, ৰিল স্ক্ৰল কৰা হয়, নাচা হয়, ধৰি লওক নতুন নতুন গান দেখিছোঁ তাত নাচিবলৈ চেষ্টা কৰা হয় মোবাইল চাই চাই, আৰু এইবোৰ টিউটৰিয়েল চাই থকা হয়, খানাও চাই থকা হয়, কিন্তু বনাব ইমান ভালকৈ নাজানো মানে। চবতকে ভালকে কি বনাব জানা মেগী। মেগী কেনেকে বনাই ৰেচিপিটো ক'বা নেকি মই একদম চিম্পুলকৈ বনাওঁ মেগী ৰেচিপি। মানে ধৰি লওক তেলটো দিলোঁ, কেৰাহীটো গৰম হ'ল, তাত তেলটো দি অকণমান নিমখ দি দিলোঁ, তাৰপিছত পিঁয়াজটো দিলোঁ, তাৰপিছত তাত আৰু কিবাকিবি মটৰ যদি খায় মটৰ দি দিলোঁ, মানে অকণমান ভাজি যেতিয়া ৰঙা হ'ল মটৰ দি দিলোঁ, তাৰপিছতে জলকীয়া দি দিলোঁ, তাৰপৰা অলপ ভাজি 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 ৰঙা হোৱাৰ পিছত মেগীটো ভাঙি পেলাই দি তাৰ ওপৰত মছলাটো দিলোঁ, তাৰপিছত পানী দি দিওঁ, তাৰপৰা আৰু উতলি শেষ হোৱালৈকে ৰখি দিওঁ আৰু তেনেকেই। আচ্ছা তেনেকে বনোৱা ন ৰেচিপিটো 2 মিনিটৰ ৰেচিপি নে বহুত 5 মিনিট লাগি যায় নে 5 মিনিটমান লাগে, তাতকৈ বেছিয়ে লাগে চাগে। মানে মই বাকীবোৰ বনাবলৈ চেষ্টা কৰিছোঁ, কিন্তু পাৰফেকশ্যন নাই মানে সিমান। আজিলৈকে তুমি অকল মেগী বইল কৰিব মানে মেগী বনাব জানা নাই, মই ভাত চাত বনাওঁ। মোৰ মানে মাৰ অপাৰেশ্যন হৈছিলে, তেতিয়া মাহঁতে মোক এৰি থৈ গুচি গৈছিলে, গুৱাহাটীত আছিলেগৈ মানে। তেতিয়া মই প্ৰায় বনাবলগীয়া হয়, বা আছে, বায়ে ইমান নবনায়ো। তেতিয়া চব ঘৰৰ কাম কৰাৰ লগতে ভাত বনোৱা, কিবা ভাজি চাজি বনাওঁ আৰু। ঘৰৰ কাম কৰি কোনটো কাম কৰি বেয়া পোৱা তুমি ঘৰৰ কাম বাচন ধুই বেয়া পাওঁ তাতকৈ। বহুত টাইম লাগি যায়, হাতত একদম পূৰা চাবোন লৈ 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 হাত। কাজিয়া মানে বাৰ লগত এনেকে বাৰ লগততো বহুত কাজিয়া হয়। বা আহিলে মানে মই কাম নকৰোঁ, সেইটো কাৰণে তাই ভাবে যে মই ইভাগেও কাম নকৰোঁ ঘৰত থাকিলে, সেইটোকে মানে গালিয়ে দি থাকে, তই কাম চাম নকৰ, মা কষ্ট হৈছে, কাম নকৰ। তাই আহিলে মানে তাই কামবোৰ কৰে। এতিয়া তাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছে, মানে যেতিয়া আহে ন বন্ধত, তেতিয়া তাই কামবোৰ কৰে, মানে মই নকৰোঁ। আৰু যেতিয়া ইভাগে যদি থাকোঁ ন, তাই মানে একোৱে কাম নকৰে, পানী গিলাচো লৈ নিজে নাখায়, মানে তেনেকুৱা আছিল। তেনেকুৱা হয় মানে দুইজনী কাজিয়া হৈ থাকে আৰু বহুত কাজিয়া হয়। বেছিকে মই তুমি তাই কান্দি দিয়ে। তাই কান্দি দিয়ে কান্দি দিয়ে। তুমি কি কৰা মই নাকান্দো, মই নাকান্দোৱে ঘৰত। মোক মোক পিটিলেও নাকান্দো, মানে কিয় জানো, মোৰ খং উঠি থাকে, পুৰা খং উঠি থাকে, মানে সেইটো টাইমত কেনেকুৱা কি কৰা খং উঠিলে মই ওপৰত বহি থাকোঁগৈ। মানে খং উঠে অকলে বহি থাকোঁ, মানে ঘৰৰ মানুহৰ ওচৰলৈ নাযাওঁ, মানে আকৌ ডন হয় বুলিয়ে। বাৰ লগত কাজিয়া লাগিছোঁ, বাৰ লগততো বহুতেই কাজিয়া লাগোঁ। তাই মানে সৰু সৰু কথাত যিহেতু কাজিয়া লাগে ন, ধৰি লওক তাইৰ বস্তুটো ল'লোঁ, মানে তাই আহিলে আৰু যে তই কেলে ল'লি, মানে তই কেলে ল'লি, মই লৈছোঁ আকৌ, তোৰ নি বস্তুটো, তোৰ নি ঘৰটো, তই বনাইছ নেকি? তাই কয় যে মই বনাইছোঁ, যা তই ইয়াৰ পৰা যা, ওলাই যাম আকৌ সঁচাকৈ, বেছিকৈ লাগি নাথাকিবি আকৌ, একো নিদিওঁ খাবলৈ তোক। এনেকুৱাই লগা হয় মানে নেকি মানে ডন এনেকুৱা হয় যে মই যদি মেগী বনাওঁ তাইক নিদিওঁ, মানে তেনেকুৱা। তাই মুখৰ আগতে মই ফুচকা বনায়ো খাই দিওঁ, তাইক নিদিওঁ, মানে খং উঠি। তাই মানে চুবলৈ আহিলেও নাপায়, মানে নিদিওঁ, মানে মুঠতে নিদিওঁৱে, তই নচুবি, মানে মই খাম, মই বনাইছোঁ। বাক আজি গোটেই ইণ্টাৰভিউটোত ভিলেন বনাই দিছে, বায়ে যদি ইণ্টাৰভিউটো চাই গালি পাৰিব নে নাই পাৰিব নকওঁ তেতিয়া একো। তাই এতিয়া নাই যিহেতু ঘৰত, তাই এতিয়া ডিব্ৰুগড়ত আছেগৈ, চালে ফোনত গালি পাৰিব, ফোনেই নধৰোঁ তেতিয়া। এতিয়া মই জুবিনদাৰ গান এটাকে গাই দিছোঁ। ভাল পাওঁনে মোক সঁচাই ক'ব পাৰিবিনে, তোৰে বুকুখন নদী নে সাগৰ এবাৰ জুখিবলে, দিবিনে নিদিবিনে, দিবিনে নিদিবিনে, চাদৰে ঢাকিব নোৱাৰা বুকুৰ ঠাণ্ডা মোৰ দি থাকে সপোন আহি মোক, পগলা কৰিছে সি, পগলা কৰিছে সি। ধন্যবাদ। আৰু কি ক'বা কিবা ক'বা নেকি
ময়ো আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোক এইটো সুযোগ দিয়াৰ বাবে আচলতে এইটো মোৰ কাৰণে প্ৰথম সুযোগ ইণ্টাৰভিউ দিছোঁ মই যিহেতু বহুত ভাল লাগিছে আৰু অলপ ভয় ভয় লাগি আছিলে ঘৰৰ পৰা আহোঁতে কিন্তু কি হ'ব কি নহ'ব কিবা সুধিব এতিয়া একদম ঠিক হৈ গ'ল আৰু ভাল লাগিছে প্ৰথম এক্সপিৰিয়েঞ্চ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত কিবা এটা শুনিম, কিবা এটা শুনি অনুষ্ঠানৰ পৰা বিদায় ল'ম। আৰু মোৰ সৈতে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা মই বিকাশ বিদায় মাগিছোঁ। শুভৰাত্ৰি। মোৰ অন্য এটি ভাইৰেল গীত আছে এই গীতটো বৰলাসকলে আছিলে সেইটোকে মই গাই দিছোঁ এই ভিডিঅ'টো বৰলাসকললৈ শ্বেয়াৰ কৰি দিয়ক বগলী কণা বিলৰ পাৰতে দৌৰি খাব নাজান মাছ ছোৱালী এজনী পতাব নোৱাৰ লাগে নে নেলাগে লাজ বগলী কণা বিলৰ পাৰতে দৌৰি খাব নাজান মাছ ছোৱালী এজনী পতাব নোৱাৰ লাগে নে নেলাগে লাজ ধন্যবাদ বৰলাসকলৰ কাৰণে বেছি ভিডিঅ' বনোৱা নেকি? মানে এটা বনোৱাৰ পিছত যিহেতু বহুত বেছি ভাইৰেল হৈ গ'ল তাৰপিছত বনাবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু গানবোৰ মানে মই বিচাৰি বিচাৰি সেইখিনি পাওঁ ন সেইখিনি পোৱাৰ লগে লগে মানে বনাওঁ আৰু